গোৱালপাৰা লোক নিৰ্মাণ বিভাগৰ কামৰ নমুনা নিৰ্মাণৰ কেইমাহমান পিছতেই জহি খহি গ'ল এটা গুৰুত্বপূৰ্ণ পথ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ নগৰৰ গাতে লাগি থকা নিদানপুৰৰ জেচিআইৰ পৰা কালী মন্দিৰলৈ যোৱা একমাত্ৰ পথৰ দুৰৱস্থাই এতিয়া বিপদ মাতিছে ৰাইজৰ। অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পথৰ ছাইড বামত পৰ্যাপ্ত মাটি নিদিয়াত এতিয়া পথটোৰ কেইবা ঠাইত জহি খহি যোৱা পৰিলক্ষিত হৈছে। 47,31,760 টকা ব্যয় সাপেক্ষে লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা ঠিকাদাৰ চাহাৰ আলীয়ে 600 মিটাৰ দৈৰ্ঘ্য পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। কিন্তু ঠিকাদাৰজনে কামটো সঠিকভাৱে নকৰি নামমাত্ৰ কাম কৰি দায়িত্ব সামৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। অতি সোনকালে পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে। অসুবিধা হৈছে ৰাইজৰ হৈ কামটা কৰি দিব লাগে, আনমাৰিয়ালা হওক আৰু ঠিকাদাৰে হওক। ইয়াৰ আগতেও ৰাইজে ইয়াতে কাম কৰিছিল, আপোনালোকে নিজাববীয়াকৈ কাম কৰিছিল? নিজাববীয়া মানে আমরা রাইজে কিবা মাটি ছেড়ি পেলাইছিলো, কিন্তু সেইটো মানে তলত যাই থাকে 15 ফুট দোয়া আমি এক গাড়ি দুই গাড়ি মাটি দিলে তো মাটি নাথাকে না, মাটিটো যে মাটির মালিক যে তার ওচৰত গুচি যায়, এই রাস্তাটা আমার লাগে, আমার এইখানে যাবি। আমার ঠিকাদার তেখেতেও আমার গুরুত্বহীন দিছে। আর এই মাটির ব্যক্তিজন যে মাটির মালিকজন যে আছে, ঠিকাদারজনের নাম কি? চাহাৰ আলী। পথটো কেই বছর আগত নির্মাণ? 1.5 বছর হয়েছে। 1.5 বছৰত এইটো প্ৰায় 60 লাখ টকাৰ কাম। আমাৰ কালী মন্দিৰটো আমাৰ জেচিআই টু কালী মন্দিৰলৈকে প্ৰথম অৱস্থাৰ পৰাই এনেকুৱা আছিল নেকি? প্ৰথম অৱস্থাৰ পৰা এনেকুৱা নাছিল, আৰু 2 ফুট মান 2.5 ফুট মান আছিল, সাইড বাম আছিল। কিন্তু বৰষুণ আৰু হেৰিৰ ফলত এই ভাঙি গৈছে। আৰু পিছফালে 15 ফুট, প্ৰায় 15 ফুটতকৈ অধিক মানে দ আছে। এই দৰ তললৈকে যে মাটি পৰা নাই, খালি ওপৰে দি দিছিল, সেইকাৰণে মাটি ভাঙি গৈছে। আৰু এইবিলাক বাঁহ যে আছে আমি ৰাইজৰ তৰফৰ পৰা দিছো, আৰু দুবাৰকৈ বান্ধি দিছো। আৰু ইয়াতে দুবাৰকৈ দুৰ্ঘটনা ঘটিছে, এজন ব্যক্তি প্ৰায় মৃত্যুৰ মুখতে পৰিছিল। আৰু আগন্তুক দিনত যে এজন মানুহ মৃত্যু যদি হয়, সেই ৰেছপন্সিবল কোনে ল'ব? বিভাগীয় আমাৰ কৰ্তৃপক্ষই ল'ব না এই মাটিৰ মালিকৰ ব্যক্তিজনে ল'ব? তেওঁ যে 15 ফুটকৈ ঘট খান্দি থৈছে, তেখেতে পিছফালে মাটি পেলাইছে, অথচ ইয়াতে দিয়া নাই। আমি তেখেতক 2-বাৰ 3বাৰকৈ মৌখিকভাৱে তেখেতক অনুৰোধ বিনোদকৈ জনাইছো যে আপুনি ইয়াতে অলপ গাঁতৰ ব্যৱস্থাটো কৰক, গাঁতৰ দটো আপুনি পূৰণ কৰক। তেখেতে আৰু আমাৰ লগত অসভ্যালি ব্যৱহাৰ কৰে। তেখেতক তোমালোকৰ দৰকাৰ আছে, তোমালোকে দি দিয়া। কাৰণ তেখেতে ইয়াৰে ব্যক্তি নহয়, তেখেত ইয়াৰ পৰা লক্ষীপুৰ টাউনত থাকে, ইয়াৰ মায়া মমতাটো বুজি নাপাব। আমি ইয়াতে থাকো, এই ৰাস্তাটো মূল পথ, আমাৰ 15,000 পপুলেশ্যনৰ মূল পথ এই ৰাস্তাটো যদি বিচ্ছিন্ন হৈ যায়, বিচ্ছিন্ন হলে এইটো ৰেছপন্সিবল আমাৰ কিমান মানুহৰ অহা যোৱাৰ অসুবিধাৰ সন্মুখীন হ'ম। গোটেই দিনে যান বাহন অহা যোৱা কৰে, স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী। গধুৰ যান বাহন অহা যোৱা কৰে? গধুৰ যান বাহন আমাৰ ইয়াতে ইমান নাই। আমাৰ ইয়াতে ধৰক পিকআপ বা ট্ৰেক্টৰ বা হয়তো প্ৰাইভেট গাড়ী এইবিলাকে অহা যোৱা বেছিভাগ কৰে। তো এইটো বিচ্ছিন্ন হয়, তেনেহ'লে আমি এই মূল পথটো বিচ্ছিন্ন হ'লে আমি উপায়হীন হয় মনে নাই। তো গতিকে আপোনালোকৰ জৰিয়তে আমি বিভাগীয় বা হওক, আমাৰ ঠিকাদাৰে হওক, বা হয়তো আমাৰ এই মাটিৰ মালিক ব্যক্তিজনেই হওক, যিয়ে নহওক, আমাৰ এই অসুবিধাটো আমাক সুবিধা কৰি দিলে হৈ যায়। আমাৰ দাবী এইখিনিয়ে আপোনালোকৰ জৰিয়তে।